পূজাৰ বতৰত যোৰহাটবাসীলৈ সুখবৰ। যোৰহাট নগৰত ৰিলায়েন্স ট্ৰেণ্ডছে মুকলি কৰিছে নতুন শ্ব'ৰুম। তৰাজনত গ্ৰাহকৰ সুবিধাৰ্থে মুকলি কৰিছে শ্ব'ৰুমটো। আকৰ্ষণীয় আৰু নতুন ডিজাইনৰ পোছাক উপলব্ধ হ'ব এই শ্ব'ৰুমটোত। যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ সৌমিত্ৰ পূজাৰী, ব্যৱসায়ী তথা সমাজকৰ্মী সুশান্ত বৰুৱা, জ্যেষ্ঠ সাংবাদিক দিগন্ত বুঢ়াগোহাঁই উপস্থিত থাকে এই উদ্বোধনী অনুষ্ঠানত। এইটো এটা যোৰহাটত এটা ভাল পদক্ষেপ হৈছে। আমাৰ তৰাজানত এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেণ্ড ট্ৰেণ্ডছৰ এটা শ্ব'ৰুম ইয়াতে মুকলি হৈছে। এইটো আমাৰ চহৰখন যোৰহাট লাহে লাহে ডাঙৰ হৈ গৈছে, গতিকে ইয়াৰ প্ৰয়োজনীয়তাটো বাঢ়ি আহিছে। তাতে উৎসৱৰ বতৰত এনেকুৱা এটা শ্ব'ৰুম খুলি দি নিশ্চিতভাৱে সকলোৰে সুবিধা কৰি দিছেই। আৰু সকলোতকৈ এটা গুৰুত্বপূৰ্ণ কথা হ'ল, তো মই চালোঁ যে ইয়াতে আমাৰ প্ৰায় 30-40জন মানুহ আমাৰ স্থানীয় যুৱক যুৱতীৰ এটা নিযুক্তি হৈছে, এমপ্লয়মেণ্ট হৈছে। এইটো এটা বহুত ডাঙৰ কথা। আৰু সেইকাৰণে মই নিশ্চিতভাৱে এইবিলাক থলুৱা যুৱক যুৱতীসকলৰ যিটো নিযুক্তি হৈছে সেই কথাটোত সন্তোষ প্ৰকাশ কৰিছোঁ। আৰু এই ধৰণৰ ব্যৱসায় বাণিজ্য আচলতে ৰাইজৰ সহায় সহযোগিতাৰ মাজেৰে বাঢ়িব লাগে। আৰু কাৰণ এনেকৈ ধৰণৰ অৰ্থনৈতিক পদক্ষেপৰ মাধ্যমেৰেহে ৰাজ্যখনৰ বা নগৰখনৰ বিকাশটো নিশ্চিত হ'ব। গতিকে মই এইটো এটা ভাল পদক্ষেপ দেখিছোঁ, যিহেতু এটা ট্ৰেণ্ডছৰ ইয়াতে আজি এটা নতুন শ্ব'ৰুম মুকলি হ'ল।